Very good morning dear student. আমাৰ দশম শ্ৰেণীৰ মৰমৰ সমূহ ছাত্ৰ-ছাত্ৰীসকলক তোমালোকক সকলোকে স্বাগত জনাইছো আজি আমাৰ এই ক্লাছটোলৈ। তোমালোকৰ যিখিনি সোশিয়াল সায়েন্স আছে যোৱাকালি তোমালোকৰ যিখিনি ক্লাছ পৰীক্ষা হৈ গলে ঠিক আছে সোশিয়াল সায়েন্সৰ সেই কোশ্চেনখিনি আমাৰ ধুবুৰী ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যন কোশ্চেনখিনি আমি সলভ কৰিবলৈ যত্ন কৰিছো আৰম্ভ কৰিছো ঠিক আছে সো তোমালোকে চাবলৈ আৰম্ভ কৰিছা ওকে আমাৰ এবিসি কোচিং আসাম নাম্বাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰি লবা সাবস্ক্ৰাইব কৰি লবা ওকে Number 1 question বঙ্গভঙ্গৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল The reason behind the partition of Bengal was মানে বেঙ্গলৰ যে পার্টিশন হৈছিল বঙ্গভঙ্গ যে হৈছিল ইয়াৰ মেইন ৰিজনটো কি আছিল বা মেইন কাৰণটো কি আছিল ইয়াৰ মেইন কাৰণটো কোনটো হ'ব জানা ইয়াৰ শুদ্ধ আনসারটো হ'ব ডি নম্বৰটো ডি নম্বৰ কি দি আছে both 3 and 4 ঠিক আছে 3 নম্বৰ কি দি আছে কৈছে যে বঙ্গত জাতীয়বাদৰ বিকাশত বাধা দিয়া কথাটো ঠিক হয় এটো ঠিক আছে বঙ্গভঙ্গৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল যে বঙ্গত জাতীয়বাদৰ বিকাশ যাতে নহয় জাতীয়বাদৰ এটা ধাৰা তাতি চলি আছিল সকলো একগোট হৈ আছিল এইখিনি যাতে বিকাশ নহয় এইখিনি যাতে বিকাশহীন হৈ যায় সেই কাৰণে ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল আৰু নাম্বাৰ 4 কি দি আছে ভাৰতবৰ্ষত ইংৰাজৰ শাসন ব্যৱস্থা শক্তিশালী কৰা ইয়েস ভাৰতৰ সিংহতে যাতে ইংৰাজ বিলাকে আকৌ খুব সুন্দৰকৈ শাসন কৰিব পাৰে গতিকে এইখিনি শক্তিশালী কৰিব বিচাৰিছিল It is what 2 number point কি কৈ আছে ইউনাইটেড দা পিপল মানুহক একত্ৰীকৰণ কৰা ঠিক আছে জনসাধাৰণক একত্ৰীকৰণ কৰা বঙ্গভঙ্গৰ কথা কৈ আছে আৰু একত্ৰীকৰণ কেনে কৈ হ'ব ইয়া কোন কেতিয়াও আভ্যন্তৰীণ বা ভিতৰুৱা এটা কি হ'ব নোৱাৰে আমাৰ উদ্দেশ্য হ'ব নোৱাৰে গতিকে 2 নম্বৰ যত আছে হেতু আমাৰ ৰং আনসাৰ হৈ যাব 1 নম্বৰত কি দি আছে 2 নম্বৰটো আছে গতিকে 1 নম্বৰ নহব বি নম্বৰত কি দি আছে 2 দি আছে নহব সি নম্বৰ সোৱা ইয়াতো 2 দি আছে তেনেহলে সি নম্বৰ নহব আমার তেনেহলে অপশন এটাই বাকি থাকে ডি নম্বর অপশন ইজ দা রাইট অপশন ঠিক আছে সি নম্বর কি কই আছে হুইচ অফ দা ফলোইং ইজ নট এ পার্ট অফ দা প্রোগ্রাম অফ দা স্বদেশী মুভমেন্ট তলার কোনটো স্বদেশী আন্দোলনের কার্যসূচির অংশ না আছিল স্বদেশী আন্দোলন যেতি হইছিল তার কোনটো আমার তলত অপশন গেটের ভিতৰত অংশ না আছিল বা আমার এই কার্যসূচি না আছিল স্বদেশী আন্দোলন বলে কোন লগে লগে আমার মাইন্ডত কি আহে স্বদেশৰ বস্তু যিবিলাক আমাৰ দেশীয় বস্তু আছে সেইবিলাকৰ ব্যৱহাৰৰ কথা কৈ আছে যেনেকৈ কৈ স্বদেশী বস্তু ব্যৱহাৰ কৰিব লাগিব সত্যাগ্ৰহৰ কথা কৈছিলে বয়কট কৰা কথা কৈছিলে যে বিদেশী কাপোৰ কানিবিলাক বয়কট কৰিব লাগে সত্যাগ্ৰহৰ কথা কৈছে সদা সত্য কথা ক'ব লাগে এনেকুৱা ধৰণৰ কেতবোৰ আমাৰ মহাত্মা গান্ধী যি কেতবোৰ ৰীতিনীতি বা আদৰ্শ কেতবোৰ ফলো কৰিছিল এইবিলাকৰ কথা আমি সাধাৰণতে পঢ়ো কিন্তু ন্যাশনাল এডুকেশনৰ যেতিয়া কথা আহি যায় ন্যাশনাল এডুকেশন স্বদেশী মুভমেন্টৰ পার্ট না আছিল ন্যাশনাল এডুকেশন এটো পার্ট আছিল আমাৰ কি হয় জানা তোমালোকে যেতিয়া পঢ়িছা কি আছিল নন কোঅপাৰেশন মুভমেন্ট নন কোঅপাৰেশন মুভমেন্ট 1919 চনৰ ঠিক আছে এম কে গান্ধী লিড কৰিছিল তাৰ অংশ হল আমাৰ ন্যাশনাল এডুকেশনটো ঠিক আছে গতিকে আমাৰ অংশ না আছিল বুলি কৈছিল নেগেটিভ চাই আছে তেনেহলে আমাৰ ডি নম্বৰ অপশন ইজ দা কি হ'ব ৰাইট অপশন এতিয়া কোশ্চেন নম্বৰ 3 কি কৈছে যে আন্ডাৰ দা লিডাৰশিপ অফ দা মহাত্মা গান্ধীৰ লিডাৰশিপত দা ফাৰ্স্ট এক্টিভ ন্যাশনাল স্ট্ৰাগল এগেইনষ্ট ব্ৰিটিছৰ বিৰুদ্ধে ব্রিটিশ রুল ইন অল ইন্ডিয়া লেভেলত হৈছিল কোনটো ঠিক আছে ব্রিটিশ শাসনৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ নেতৃত্বৰ সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম কোনটো আছিল সো নাম্বার 1 কৈ আছে নন কোঅপাৰেশন মুভমেন্ট অসহযোগ আন্দোলনৰ কথা কৈ আছে অসহযোগ আন্দোলন হৈছিল 1919 চনত কোনে লিড কৰিছিল মহাত্মা গান্ধীয়ে স্বদেশী মুভমেন্ট আৰম্ভ হৈছিল 1905 চনত ঠিক আছে আমাৰ মহাত্মা গান্ধী লিড কৰা না আছিল গতিকে আমাৰ ইয়াত কোশ্চেনটোতে কৈ আছে কি মহাত্মা গান্ধী লিড কৰিব লাগিব ঠিক আছে মহাত্মা গান্ধীৰ কথা কৈ আছে গতিকে এ নম্বৰটো তো হ'ব পাৰে কিন্তু বি নম্বৰ হ'ব নেকি বি নম্বৰ একেবাৰে নহয় কাৰণ মহাত্মা গান্ধী লিড কৰা না আছিল ঠিক আছে সি নম্বৰত কি কৈ আছে সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট আইন অমান্য আন্দোলন আমাৰ 1930 চনত হৈছিল মহাত্মা গান্ধী লিড কৰিছিল ঠিক আছে গতিকে আমাৰ সি নম্বৰটো হ'ব পাৰে কিন্তু ডি নম্বৰ খিলাফত মুভমেন্টটো 1919 চনত হৈছিল বাট ইয়াৰ যিখিনি লিডিং আমাৰ মহাত্মা গান্ধী কৰা না আছিল মোহাম্মদ আলী কৰিছিল এন্ড সংকট আলী এই দুজন ব্যক্তিয়ে কৰিছিল আমাৰ খিলাফত আন্দোলনৰ লিডিং ঠিক আছে মানে লিডাৰশিপ বা সক্ৰিয়ভাৱে হিয়তে কি কৰিছিল বস্তুখিনি আগবঢ়াই লৈ গৈছিল তেনেহলে দুইটা অপচনৰ ভিতৰত এটা হ'ব পাৰে এটা হল এ নম্বৰ অপচন নহলে সি নম্বৰ অপচন এতিয়া সব এ নম্বৰ অপচন কিমান চনত হৈছিল এইটো অসহযোগ আন্দোলন 1919 চনত আৰু সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট আইন অমান্য আন্দোলন 1930 চনত কোনটো আগত হৈছিল 1919 চন আগত হয়
গতিকে 1919 চন আগত সেজনে কৈছে যে কি ফার্স্ট অ্যাক্টিভ ফার্স্ট মানে আগত গতিকে আমি কোনটো হ'ব বুলি আমি ক'ব পাৰো নন কোঅপারেশন মুভমেন্ট আগত হৈছে বুলি আমি ক'ব পাৰো তেনেহলে এ নম্বৰ অপশন ইজ দা রাইট অপশন ঠিক আছে 4 নম্বৰ কি কৈ আছে 4 নম্বৰ যে বংগ বিভাজন কাৰ্যকাৰী হৈছিল 1905 চনৰ 5 জুনত নহয় ইয়া হল 16 অক্টোবৰত 16 অক্টোবৰ 1905 ঠিকই আছে 5 জুনত বুলি এটি ভুল দিয়া আছে 16 অক্টোবৰ হ'ব গতিকে আলটিমেটলি আমি কি ক'ব পাৰো যে 1 নম্বৰ যেটা আমাৰ অপশন আছে হেতু কি হ'ব ৰং হৈ যাব আৰু বি নম্বৰ বা 2 নম্বৰটো কি দিয়া আছে যে বংগভংগৰ জৰিয়তে হিন্দু মুছলমানৰ মাজত একতা ভংগ কৰিব বিচাৰিছিল ইয়েস দ্যাট ইজ ৰাইট হিন্দু আৰু মুছলমান মানুহৰ মাজত যাতে সিহঁতৰ একতা মিল প্ৰীতি হেখিনি ভংগ হৈ যায় নাইকি হৈ যায় সেই কাৰণে পাৰ্টিশন অফ বেংগল খিনি কৰা হৈছিল এয়া আমাৰ আভ্যন্তৰীণ এটা কাৰণ আছিল বংগভংগৰ গতিকে 1 নম্বৰ হ'ব আমাৰ ফলস 2 নম্বৰ হ'ব আমাৰ কি ট্ৰু গতিকে 1 নম্বৰ ইজ ফলস এন্ড 2 নম্বৰ ইজ কি ট্ৰু দিয়া আছে ঠিক আছে গতিকে আমাৰ 4 নম্বৰ অপশনটো আমাৰ রাইট आंसर কি হৈ যাব আমাৰ ডি নম্বৰ অপশন হৈ যাব ঠিক আছে ওকে 5 নম্বৰটো ইমান সহজ দিছে যদি তোমালোকে এইটো এটাও জানা তেনেহলে বাকি সবকিটা জানিবা ইয়া কি কৈছে অবনীন্দ্রনাথ ঠাকুরে কি বস্তুখিনি বনাইছিলে ইয়া হল বেঙ্গল আর্ট কাউন্সিল সোয়া রবীন্দ্রনাথ ঠাকুৰৰ লগত টেগৰৰ লগত এইটো টেগৰ মিল আছে আৰু ইয়াত ৰবীন্দ্ৰনাথ টেগৰ কৰ পৰা বিলং কৰে বেঙ্গলৰ পৰা বিলং কৰে গতিকে ইটো বেঙ্গল আছে গতিকে আলটিমেটলি এই দুটা আমি কি কৰিব পাৰো লিংক কৰিব পাৰো এটি 1 নম্বৰৰ आंसर বি দি আছে একৰ आंसर তোমালোকে ইছক কত বি দি আছে এ সি বি এ তিনহলে একটা অপশন আছে এটা অপশন আছে বি দি আছে গতিকে এইটো অপশনৰ রাইট অপশন হ'ব কথাখিনি বুজি পাইছে যদি বাকি বিলাক নজনা কোনো অসুবিধা নাই ঠিক আছে কোনো অসুবিধা নাই এটা জানিলেও তোমালোকে आंसर কৰিব পাৰি আছা ঠিক আছে ওকে আফটার দ্যাট 6 নম্বৰ ভাৰতী নামৰ পত্ৰিকাখন ম্যাগাজিন সম্পাদনা কৰিছিল কোন সম্পাদনা কৰিছিল সো প্ৰথম মহিলা দিব লাগিছিল একচুয়ালি আমাৰ কোশ্চেনটোতে সো মহিলাজনৰ নাম হ'ব সৰলা দেৱী চৌধুৰীনী ঠিক আছে আমাৰ ভাৰতী নামৰ যিখিনি আমাৰ পত্ৰিকা আছে ম্যাগাজিন আছে এইখিনি সম্পাদনা কৰিছিল এডিটৰ আছিল ঠিক আছে আফটার দ্যাট 7 নম্বৰ তলৰ ঘটনাসমূহ ক্ৰম অনুসৰি সজোৱা এতিয়া কোন আমাৰ ছাত্ৰ ছাত্ৰীয়ে এইখিনি কনফিউজ হৈ যায় যে স্যার ক্ৰম ওয়াইজ মানে কি ক্ৰম অনুসৰি মানে হল যে কি যে প্ৰথমে কোনটো হৈছে তাৰ পিছত কোনটো হৈছে তাৰ পিছত কোনটো হৈছে এটো ক্ৰম বুলি কোৱা হয় ঠিক আছে এতিয়া সোৱা জালিয়ানাৱালাবাগ যিখিনি মেছাকৰ আছিল অৰ্থাৎ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড যিখিনি আছিল ইয়া হৈছিল 13 এপ্ৰিল 1919 চনত চনখিনি দেখিবা ভাৰত ত্যাগ আন্দোলন হৈছিল কিমান 1942 ঠিক আছে চৌৰাচৌৰী কাণ্ড কিমান চনত হৈছিল 1922 আৰু দ্বিতীয় ঘূৰণীয়া মেল সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্স কিমান চনত হৈছিল 1931 ত হৈছিল আৰু ফার্স্ট কোনখনি হৈছিল কত ইয়াত ফার্স্ট লিখিছো আৰু এইখিনি সেকেন্ডৰ কথা কৈ আছে সেকেন্ডটো হৈছে আমাৰ 1931 ত লণ্ডনত হৈছিল ফার্স্ট কিমান চনত হৈছিল 1930 ত হৈছিল ঠিক আছে গতিকে এই চাৰিটাৰ ভিতৰত প্ৰথমে কোনটো হৈছে 1931 1922 1942 1919 প্ৰথমে কোনটো হৈছে মোৰ মতে প্ৰথমে হল আমাৰ কি তালে তেনে হলে 1919 এক নম্বৰ আহিলে তাৰ পিছত 19 ৰ পিছত কি আহিব তেনে হলে 1922 22 টো আছে 3 নম্বৰ হৈ গল তাৰ পিছত কোনটো আহিব 4 নম্বৰ 1931 4 নম্বৰ তাৰ পিছত 2 নম্বৰ 1942 2 নম্বৰ 1342 সোয়া 1342 ঠিক আছে তেনেহলে বি নম্বৰ অপশন ইজ দা কারেক্ট অপশন ঠিক আছে 8 নম্বৰ কি কৈ আছে চৌৰাচৌৰী ঘটনাৰ বাবে মহাত্মা গান্ধীয়ে কোন আন্দোলন বন্ধ কৰিছিল তাৰ মানে যেতিয়া চৌৰাচৌৰী ঘটনা হৈছিল ন চৌৰাচৌৰী যিখিনি ইনসিডেন্ট আছে এইখিনি যেতিয়া হৈছিল তেতিয়া না এটা আন্দোলন চলি আছিল এই আন্দোলনটো যেতিয়া হৈ আছিল মহাত্মা গান্ধী কৈছিল যে এই আন্দোলনখিনত আমি কোনো হিংস মনোভাৱ নাৰাখো আমি একেবাৰে শান্তি প্ৰক্ৰিয়াৰে আমি আন্দোলনখিনি কৰিম কিন্তু দুৰ্ভাগ্যবশত আমাৰ ভাৰতীয় মানুহসকলে বা আমাৰ ৰাইজে কি কৰি পেলালে অলপ হিংসাত্মক এটা ঘটনা ঘটাই পেলালে চৌৰাচৌৰীৰ ঘটনা হৈ গল তেতিয়া গান্ধীজি বাধ্যত পৰি পিনে তেওঁ আন্দোলন বন্ধ কৰিব লগা হৈছিল এই আন্দোলনটো কোনটো আছিল এই আন্দোলনৰ নাম আছিল নন কোঅপাৰেশন মুভমেন্ট আছিল ঠিক আছে অসহযোগ আন্দোলন আছিল এয়া ঘটনা কিমান চনৰ 1920 চনৰ 4 সেপ্টেম্বৰৰ ঘটনা ঠিক আছে ওকে মানে অসহযোগ আন্দোলনখিনি 4 সেপ্টেম্বৰত আৰম্ভ হৈছিল ওকে আফটার দ্যাট 9 নম্বৰ কি কৈছে এজাৰশন আৰু ৰিজন দি আছে সোৱা এজাৰশনত কি দিছে ইন 1931 চনত গান্ধী আৰু ইনৰ চুক্তি স্বাক্ষৰিত হৈছিল সো 1931 চনৰ একচুয়ালি 5 মাৰ্চ তাৰিখে আমাৰ গান্ধী আৰু ইনৰ চুক্তি স্বাক্ষৰিত হৈছিল ইয়েস দ্যাট ইজ কারেক্ট আৰু কি কৈ আছে ৰিজনটো এই চুক্তিৰ ফলস্বৰূপে এই চুক্তিৰ ফলত গান্ধীজিয়ে দ্বিতীয় ঘূৰণীয়া মেজমেল যিখিনি আছে তাতে অংশগ্ৰহণ কৰিব পাৰিছিল বা অংশগ্ৰহণ কৰিছিল ইয়েস ইয়াৰ লগত জড়িত এইটো এটা বস্তু ঠিক আছে গতিকে আলটিমেটলি ক'ব পাৰো এই নম্বৰ অপশন ইজ দা কারেক্ট অপশন এ আৰু বি উভয় কি হ'ব আবার শুদ্ধ হৈ যাব ঠিক আছে
নেক্সট 10 নম্বৰ কোৱেশ্চনটো আহিছো 10 নম্বৰ কোৱেশ্চন কি কৈ আছে যে অসহযোগ আন্দোলনৰ ইতিবাচক মানে হল কি আমাৰ পজিটিভ বুলি তোমালোকে ক'ব পাৰা পজিটিভ POSITIV পজিটিভ ঠিক আছে পজিটিভ দিশসমূহ লিখিব গৈছে যেনেকৈ ইয়াত কৈছে যে সো অসহযোগ মানে অসহযোগ মানে আমাৰ যিবিলাক চৰকাৰী বস্তু বাহিনী আছে চৰকাৰৰ যিবিলাক আছে সববিলাক বৰ্জন কৰা এটো অসহযোগ ঠিক আছে মানে সহযোগ নকৰা যেনেকৈ ইতিবাচক দিশৰ কথা কৈছে হাতেৰে সুতা কটা আৰু তাঁত বোৱাৰ শিল্পৰ উন্নতি হাতেৰে সুতা কটা আৰু তাঁত বোৱা শিল্পৰ উন্নতিৰ কথা কৈ আছে হাতেৰে সুতা কটা ইয়া চোৱা তোমালোকে যদি অলপ তোমালোকে ভালদৰে মূৰ ঘামি চোৱা তেনেহলে তোমালোকে দেখা পাবা এটো একটা এক্সপেক্ট হয় কিহৰ এক্সপেক্ট জানা স্বদেশী মুভমেন্টৰ ঠিক আছে স্বদেশী আন্দোলনৰ অংশ হ'ব আমাৰ এটো কি জানা হাতেৰে সুতা কটা এই প্ৰক্ৰিয়াটো স্বদেশৰ বস্তু ব্যৱহাৰ কৰি আছো ঠিক আছে স্বদেশ গতিকে এক নম্বৰত হৈ গল স্বদেশৰ এই আমাৰ অসহযোগ আন্দোলনৰ অংশই নহয় 2 নম্বৰ হিন্দু সকলৰ মাজত প্ৰচলিত অস্পৃশ্যতা দূৰী কৰাৰ প্ৰচেষ্টা আমাৰ হিন্দুৰ মাজত যেটো সুৱা মনোভাৱ চলি আছিল হৰিজন সকলে আমাৰ ব্ৰাহ্মণ সকলক স্পৰ্শ কৰিব নোৱাৰে এই মনোভাৱবিলাক ত্যাগ কৰাৰ এটা প্ৰচেষ্টা চলাই আছিল আমাৰ অসহযোগ আন্দোলনৰ জৰিয়তে সো ইয়েস দ্যাট ইজ কারেক্ট 2 নম্বৰ आंसर শুদ্ধ হ'ব 3 নম্বৰ কি কৈছে প্ৰমোশন অফ হিন্দু মুসলিম ইউনিটি হিন্দু আৰু মুছলমান মানুহৰ মাজত একতাৰ বৃদ্ধি কৰা ইয়েস দ্যাট ইজ অলসো ৰাইট and 4 নম্বৰ boycott of government educational institution yes boycott কৰিছিল চৰকাৰী যিবিলাক শিক্ষা অনুষ্ঠান আছে এইবিলাক ত্যাগ কৰিছিল সকলো আমাৰ ভাৰতীয় মানুহ হয় গতিকে 2 3 আৰু 4 এইকেইটা কি হ'ব আমাৰ শুদ্ধ হ'ব তেনেহলে only 1 কি আছে 2 3 4 এইকেইটা হ'ব ঠিক আছে গতিকে ডি নম্বৰ অপচন ইজ দা কারেক্ট অপচন ডি নম্বৰ অপচন হ'ব ঠিক আছে সি নম্বৰ অপচন নহয় 2 নম্বৰ অপচন হ'ব ওকে কেৱল 2 3 আৰু 4 শুদ্ধ হ'ব ঠিক আছে ওকে আফটাৰ দ্যাট কি কৈ আছে 11 নম্বৰ না ওকে 11 নম্বৰ আচ্ছা তোমালোকে দাগ দি আছে না তোমালোকে যদি দাগ দিয়া তোমালোকে হিসাব কৰি লবা কিমান নম্বৰ পালা কিমান নম্বৰ নপালা মোক কমেন্টত জনাবা ঠিক আছে ওকে আফটাৰ দ্যাট 11 নম্বৰ সাম্প্ৰদায়িক বটৱাৰা ঘোষণা কৰা ব্ৰিটিছ মন্ত্ৰীজন কোন আছিল ওকে ডিক্লেয়াৰ্ড কমিউনেল অ্যাৱাৰ্ড কোনে আমাৰ ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰে ঘোষণা কৰিছিল আৰু ইয়া ঘোষণা কৰিছিল কিমান জনত 1932 জনত ঘোষণা কৰিছিল ওকে ৰামছে মেকডোনাল্ডে ঘোষণা কৰিছিল ঠিক আছে সাম্প্ৰদায়িক যিখিনি আমাৰ হেৰি আছিল বটৱাৰা আছিল এইখিনি ঘোষণা কৰিছিল 12 নম্বৰ কি কৈ আছে গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণা গ্ৰহণ কৰাতে কাৰ ৰচনা দ্বাৰা প্ৰভাৱিত হৈছিল গান্ধীজীয়ে তোমালোকে জানানে নাজানা মই নাজানো গান্ধীজী কিন্তু প্ৰচুৰ পৰিমাণে কিতাপ পঢ়ি ভাল পাইছিল আৰু কিতাপ পঢ়িছিল ঠিক আছে সো গান্ধীজীয়ে কাৰ লিখনি পঢ়ি পিনে যিখিনি সত্যাগ্ৰহ আছে সত্যাগ্ৰহ আন্দোলন কৰাৰ চেষ্টা কৰিছিল বা সত্যাগ্ৰহ আন্দোলন কৰিছিল বা এইখিনি যিখিনি ভাবধাৰা আছে কাৰ লিখনিৰ দ্বাৰা প্ৰভাৱিত হৈছিল ঠিক আছে গান্ধীজীয়ে তেনেহলে ইয়াৰ অৰ্থ হ'ব কি ইয়াৰ आंसर হ'ব কি থৰ আৰু টলষ্টয় ঠিক আছে থৰ আৰু টলষ্টয় হিহঁতৰ লিখনিৰ দ্বাৰা প্ৰভাৱিত হৈছিল ওকে 13 নম্বৰ তলৰ উক্তিবোৰ চাই শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে কি কৈ আছে যে 1947 চনত জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰতৰ স্বাধীনতা আইন প্ৰণয়ন কৰিছিল ইয়েস ভাৰত স্বাধীনতা আন্দোলনৰ স্বাধীনতাৰ আইন প্ৰণয়ন কৰিছিল যেতিয়া আমাৰ স্বাধীনতা ভাৰত লাভ কৰিছিল 1947 চনত দ্যাট ইজ কারেক্ট কিন্তু 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰত স্বাধীন হৈছিল আমাৰ বাংলাদেশ কিন্তু সেটি স্বাধীন হোৱা না আছিল ভাৰত আৰু পাকিস্তান একেলগে স্বাধীন হৈছিল ঠিক আছে ইন্ডিয়া এণ্ড পাকিস্তান একেলগে স্বাধীনতা লাভ কৰিছিল 1947 ত কিন্তু পাকিস্তানৰ পৰা আমাৰ বাংলাদেশ যিখিনি আছে 1971 ৰ 26 মাৰ্চ তাৰিখে কি হৈ যায় সেপাৰেট হৈ যায় ঠিক আছে গতিকে এইখিনি ভুল দি আছে 1947 ত নহয় তেনেহলে 1 নম্বৰটো শুদ্ধ হ'ব আৰু 2 নম্বৰটো কি হ'ব ভুল হ'ব 1 নম্বৰটো শুদ্ধ আৰু 2 নম্বৰটো কি হ'ব অশুদ্ধ হ'ব ঠিক আছে ওকে তাৰপিছত 14 নম্বৰ কি কৈ আছে সীমন্ত গান্ধী বুলি কাক জনা যায় সীমন্ত গান্ধী বুলি কাক কোৱা হয় খান আব্দুল গফুৰ খান ঠিক আছে গফুৰ খান ইয়া হ'ব आंसर আমাৰ ৰাইট 15 নম্বৰ কি কৈ আছে তলৰ কোনটো সত্যাগ্ৰহৰ এক অপৰিহাৰ্য উপাদান সত্যাগ্ৰহ যেতিয়া আমাৰ গান্ধীজীয়ে কথা কৈছিল তেতিয়া কোনটো বস্তু অপৰিহাৰ্য অংগ হয় বা এৰিব নোৱাৰা এটা কম্পোনেন্ট হয় অহিংসা ইয়েস অহিংসা গান্ধীজীৰ অহিংসাৰ কথা কৈ আছিল আৰু সত্যৰ কথা কৈ আছিল তেনেহলে বোথ 1 নম্বৰ আৰু 2 নম্বৰ দুটা কি হ'ব উভয়ে শুদ্ধ হ'ব ঠিক আছে
আই হোপ তোমালোকে বুজিব পাৰিছা যদি বুজিব পৰা নাই মোক জনাবা ঠিক আছে 16 নম্বৰ কি কৈ আছে তলত দিয়ে কোনটো ঘটনাৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নাইটহুড উপাধি পৰিত্যাগ কৰিছিল কোনটো ঘটনা জালিয়ানৱালাবাগৰ যেতিয়া হত্যাকাণ্ড হৈছিল 1919 ত 1919 চনত 13 এপ্ৰিল তাৰিখে তেতিয়া আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে তাৰ বিৰুদ্ধে কৰি পিনে তেওঁ যেটো উপাধি দিছিলে আমাৰ ইংৰাজসকলে নাইটহুড বুলি ওকে এই নাইটহুড বানান দিছোৱা কি দি পিনে আৰম্ভ হৈছে ঠিক আছে ওকে নাইটহুড উপাধিটো কি তাও কি কৰিছিল পৰিত্যাগ কৰিছিল তোমাৰ উপাধি তহতৰ উপাধি তহতে লোৱা মোক এই উপাধি দৰকাৰ নাই বা প্ৰয়োজন নাই কাৰণ হৈ আছে কি তোমালোকে এটা বেয়া ঘটনা কৰি পেলাইছে ঘটনাটোৰ নাম কি জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ওকে তলৰ কোনটো গান্ধীজীয়ে প্ৰতিষ্ঠা কৰিছিল গান্ধীজীয়ে কোনটো প্ৰতিষ্ঠা কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ নহয় একদমই নহয় ভাৰতীয় জাতীয় কংগ্ৰেছ গান্ধীজী আমাৰ ভাৰতলৈ অহাৰ আগতে প্ৰতিষ্ঠিত হৈ গৈছিল ওকে ডন সোসাইটি নহয় ওপৰ এটাও নহয় এটিও নহয় এইটো হ'ব নাটান ইণ্ডিয়ান কংগ্ৰেছ ঠিক আছে নাটান ইণ্ডিয়ান কংগ্ৰেছ এটো ফাউন্ডেড ইন 22 আগষ্ট 1894 1894 94 চনত এটো এস্টাবলিশ কৰা হৈছিল দা ফাইট এগেইনষ্ট দা ডিসক্রিমিনেশন যিখিনি ভেদভাব কৰে ফেস বাই ভেদভাবের সম্মুখীন হবলগীয়া হয় ইন্ডিয়ান ভারতীয় মানুষসকলে ইন দ্য সাউথ আফ্রিকাত গৈ পিনে ভারতীয় মানুষসকলে যিখিনি ভেদভাব সম্মুখীন হবলগীয়া হয় তার বিরোধিতা কৰিব কাৰণে আমাৰ গান্ধীজীয়ে কি কৰিছিল নাটান ইন্ডিয়ান কংগ্ৰেছ কি কৰিছিল তেওঁ এস্টাবলিশ কৰিছিল বা আৰম্ভ কৰিছিল ঠিক আছে ওকে 18 নম্বৰ কি হৈ আছে কোন চনত ব্ৰিটিছে অসমত দাস প্ৰথা বন্ধ কৰিছিল আমাৰ যিখন সতীদাহ প্ৰথা আছিল যে সৰি সতীদাহ প্ৰথা নহয় স্লেভারি সিস্টেম দাস প্ৰথা মানে স্লেভ তোমালোকে ক'ব পাৰা যে মানে নকৰ বা চাকৰ ৰখা যিখিনি প্ৰক্ৰিয়া আছিল চাকৰ সিস্টেম বন্ধ কৰিছিল সো ইয়া হ'ব 1843 বন্ধ কৰি দিছিল ঠিক আছে ওকে 19 নম্বৰ কি কৈ আছে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ নীতিৰ বিৰুদ্ধে শোষিত কৃষকসকলে অসমত আৰম্ভ কৰা প্ৰথম বিদ্ৰোহ আছিল মানে কৃষি বিদ্ৰোহ আমাৰ অসমত কোনটো আমাৰ প্ৰথমে আছিল হেতু হল ফুলগুৰি ধাৱা ঠিক আছে 1861 ত ফুলগুৰি ধাৱা হৈছিল ঠিক আছে ইয়া ব্ৰিটিছসকলে যিখিনি আমাৰ কৃষকসকলৰ ওপৰত অন্যায় অত্যাচাৰৰ শোষণ কৰি লৈছিল তাৰ বিৰুদ্ধে প্ৰথমটো বিদ্ৰোহ আছিল আমাৰ কৃষক বিদ্ৰোহ ফুলগুৰিৰ ধাৱা ঠিক আছে আফটাৰ দ্যাট 20 নম্বৰ কোৱেশ্চন কি কৈ আছে যে জয়ন্তীয় বিদ্ৰোহৰ নেতা কোন আছিল সো জয়ন্তীয় বিদ্ৰোহ বুলি কোৱাৰ লগে লগে জয়ন্তীয় পাহাৰৰ লগত জড়িত এটা বিদ্ৰোহ হয় বৰ্তমান সময়ত মেঘালয়ত পৰে আৰু এই ঘটনাটো কিমান চনত হৈছিল 1860 চনত হৈছিল ঠিক আছে আৰু ইয়াৰ নেতাজনৰ নাম আছিল উকিয়াং নাংবাহ ঠিক আছে অলপ আনকমন নাম মনত ৰাখিব যত্ন কৰিবা ওকে 21 নম্বৰ অৰ্থনৈতিক ভূগোলৰ পিতৃগণ ইয়া হ'ব জৰ্জ চিজম ঠিক আছে 22 নম্বৰ কি কৈছে যে 1857 ত চনৰ বিদ্ৰোহৰ কাৰণ কি আছিল সো নাম্বাৰ 1 কতে 1857 ত যিটো বিদ্ৰোহ হৈছিল ইয়া কি বুলি কোৱা হয় ইয়া কোৱা হয় সিপাহী বিদ্ৰোহ বুলি ঠিক আছে তাৰপিছত কি কৈ আছে ইয়া কাৰণ বিলে উল্লেখ কৰি গৈছে ইয়াত কৈছে মুদ্ৰাৰ অৰ্থনৈতিক প্ৰচলন একদমই নহয় মুদ্ৰা অৰ্থনৈতিক ভাৱে প্ৰচলন যদি আমি কৰো মুদ্ৰা যদি আমি ব্যৱহাৰ কৰো কি অসুবিধা থাকিব মানুহৰ না থাকিব তাৰপিছত লৰ্ড ডেলহাউজিৰ সত্য বিলোপ নীতি তেতিয়া আমাৰ ভাইসৰয় লৰ্ড ডেলহাউজি না আছিলে গতিকে এইটো একদম কমপ্লিটলি ৰং লৰ্ড ডেলহাউজি তেতিয়া না আছিলে তাৰপিছত কি কৈছে অভিজাত শ্ৰেণীৰ কৰ্মসংস্থাপনহীনতা ইয়েস কাম নোপোৱা হৈ আছিল মানুহসকলে চাহখেতিৰ ভূমিৰ ৰাজহ বৃদ্ধি ইয়েস ৰাজহ বৃদ্ধি পাইছিল যিখিনি আমাৰ খাজানাৰ পৰিমাণ বৃদ্ধি পাইছিল গতিকে 3 নম্বৰ আৰু 4 নম্বৰ অপচন ইজ কি হ'ব ৰাইট অপচন হ'ব 3 নম্বৰ আৰু 4 নম্বৰ ঠিক আছে আফটাৰ দ্যাট 23 কি কৈ আছে অসমৰ সংগঠিত হোৱা কৃষক বিদ্ৰোহ সমূহ হল কৃষক বিদ্ৰোহৰ নাম লিখিব গৈছে যথাক্ৰমে ঠিক আছে নাম্বাৰ 1 কি হ'ব মই ইয়াত অলপ আগত কলো নাম্বাৰ 1 ফুলগুৰি ধাৱাটো প্ৰথমত হ'ব ঠিক আছে ফুলগুৰিৰ বিদ্ৰোহটো প্ৰথমত হ'ব ওকে ইয়েছৱা ফুলগুৰিৰ বিদ্ৰোহৰ চনটো হল 1861 ঠিক আছে তাৰ পিছত আহিব আমাৰ ৰঙিয়াৰ কৃষক বিদ্ৰোহ 1893 ঠিক আছে তাৰ পিছত হ'ব পটৰঘাটৰ বিদ্ৰোহ এয়া হ'ব 1894 তো ফুলগুৰিৰ বিদ্ৰোহ আহি গল ৰঙিয়াৰ কৃষক বিদ্ৰোহ আহি গল তাৰ পিছত পটৰঘাটৰ বিদ্ৰোহ আহি গল গতিকে সিৰিয়ালটো বনিছে নে বনা নাই বনিছে গতিকে ইয়া আমাৰ সি নম্বৰ অপচন ইজ দা ৰাইট অপচন ঠিক আছে আফটাৰ দ্যাট 24 নম্বৰ তলত উল্লেখিত কোনটো দিশ অসমত 1855 চনত বিদ্ৰোহৰ গুৰুত্ব হিচাপে বিবেচিত হৈছিল কোনটো দিশ 1855 চনত যিখন আমাৰ অসমত যেটো বিদ্ৰোহ হৈছিল এই বিদ্ৰোহৰ গুৰুত্বপূৰ্ণ দিশ হিচাপে কোনটো বিবেচিত কৰা হৈছিল এ নম্বৰ অসমত ইতিহাসত 1857 চনৰ বিদ্ৰোহৰ বিশেষ ভূমিকা পালন কৰিব পৰা নাছিল একদমই মিছা কথা যদি অসমত আগতে কিবা এটা ঘটনা হৈ যায় কিবা এটা বিদ্ৰোহ হৈ গৈছে তেনেহলে মানুহসকলে তো অলপতো জগৰীয় হ'ব ন অলপতো সিহঁতৰ জ্ঞান থাকিব যে তাৰ পৰা শিকিব লাগিব গতিকে তাৰ কিবা এটা নিশ্চিত ৰূপে কি আছে ইম্পৰ্টেন্স বা সিগনিফিকেন্স কি আছে থাকিবই লাগিব বা আছে ঠিক আছে এ নম্বৰ অপচন এনেই নহয় বি নম্বৰ কি কৈ আছে
যে 1861 চনৰ পৰা আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্ৰেৰিত হৈছিল। অবভিয়াছলি অনুপ্ৰেৰিত হ'ব পাৰে যে 1861 চনত আমাৰ গৈ পিনে পিছত আৰু কি আৰম্ভ হয়, আমাৰ বিদ্ৰোহ আৰম্ভ হয় আমাৰ অসমত, ঠিক আছে। কিন্তু এই বিদ্ৰোহটো এই বিদ্ৰোহ যিটো আছে 1861 চনত গৈ পিনে আমাৰ ফুলগুৰিৰ বিদ্ৰোহ আৰম্ভ হয়। কিন্তু এই বিদ্ৰোহটো আমাৰ যেটি 1857 চনত যিখিনি আমাৰ বিদ্ৰোহ হৈ গৈছিলে চিপাহী বিদ্ৰোহ, তাৰ পৰা ইনস্পায়াৰ হৈছিলে, সিহঁতে তাৰ পৰা সাহস লাভ কৰিছিলে, ঠিক আছে। এইখিনি কথা কৈ আছে। তেনেহ'লে এ নম্বৰ অপশ্যনটো আমাৰ কি হৈ যাব, ৰং হৈ যাব, বিটো কাৰেক্ট হৈ যাব। সি নম্বৰ কি কৈ আছে চোৱা, 1857 চনত কি হ'ল, বিদ্ৰোহে জনসাধাৰণৰ মাজত জাতীয়বাদৰ ইন্ধন যোগাব পৰা নাছিল। একদমেই মিছা কথা। জাতীয়বাদ থাকিলে পিনেহে আমি বিদ্ৰোহ কৰিব পাৰিম। যদি নেশ্যনেলিজম নাথাকে, জাতীয়বাদিকতা নাথাকে, তেনেহ'লে আমি কেনেকৈ আমাৰ দেশপ্ৰেমমূলক মনোভাৱ আমি গঢ়ি উঠিব পাৰিব আমাৰ নিজৰ মনত, আৰু কেনেকৈ সিহঁতে বিদ্ৰোহ কৰিব পাৰিব, নোৱাৰিব। গতিকে চি নম্বৰ অপশ্যন ইজ দ্য ৰং অপশ্যন। তাৰপিছত কি আছে যে অসমত 1857 চনত বিদ্ৰোহত হিন্দু মুছলমানৰ ঐক্য বিনষ্ট কৰিছিল। একদমেই নহয়, হিন্দু মুছলমান একলগ হৈ পিনে সিহঁতে বিদ্ৰোহ কৰিবৰ কাৰণে আহিছিল। গতিকে ডি নম্বৰ অপশ্যন ইজ অলছ' ৰং অপশ্যন, ঠিক আছে। আফটাৰ ডেট 25 নম্বৰ, হু হেজ দ্য পাৱাৰ অফ বিটো। বিটো পাৱাৰ কাৰ ওচৰত থাকে, আমাৰ ইউনাইটেড নেশ্যন চিকিউৰিটি কাউন্সিল, ইউনাইটেড নেশ্যন চিকিউৰিটি কাউন্সিল, UNSC থাকে, ঠিক আছে। আফটাৰ ডেট তেনেহ'লে ইয়ে চিকিউৰিটি কাউন্সিল জাষ্ট দি আছে, তেনেহ'লে নিৰাপত্তা পৰিষদ ইজ দ্য ৰাইট অপশ্যন। 26 নম্বৰ কি কৈছে, তলৰ কোনটো অজীৱীয় সম্পদ। সম্পদ হয় ঠিকে, সম্পদ হ'ব লাগিব, কিন্তু অজীৱীয়, জীৱ নাই, প্ৰাণ নাই। উদ্ভিদৰ প্ৰাণ আছে, শস্যৰ প্ৰাণ আছে, জন্তুৰ প্ৰাণ আছে, কিন্তু বায়ুৰ প্ৰাণ আছে নেকি, বায়ুৰ প্ৰাণ নাই। গতিকে বায়ু ইজ দ্য ৰাইট আনচাৰ, এ নম্বৰ, ঠিক আছে। আফটাৰ দ্যাট 27 কি কৈ আছে, তলত দিয়ে বৰ মিলোৱা আৰু শুদ্ধ বিকল্প বাছি উলিওৱা। আমাক শুদ্ধ বিকল্প বাছি উলিয়াব দিছে, ঠিক আছে। কোনটো আমাৰ ৰাইট মানে বিকল্প হ'ব, ৰাইট অপশ্যন হ'ব। ইণ্ডিভিজুৱেল, এজন ব্যক্তিগত সম্পদ কোনটো হ'ব, পৰিবহন নহয়, একদমে। ভাল চৰিত্ৰ, ইয়েছ ভাল চৰিত্ৰ হ'ব পাৰে ব্যক্তিগত বস্তু ইয়া। জাতীয় সম্পদ কোনটো হ'ব পাৰে, বতাহ না পৰিবহন। জাতীয় সম্পদ কোনটো হ'ব পাৰে, আমাৰ পৰিবহন ব্যৱস্থা যিখিনি আছে, ট্ৰান্সপৰ্ট চিষ্টেম, এটা জাতীয় সম্পদ হ'ব, ঠিক আছে, নেশ্যনেল, ঠিক আছে। আৰু নৱীকৰণযোগ্য সম্পদ কোনটো হ'ব, নৱীকৰণ মানে এবাৰ ব্যৱহাৰৰ পিছত আকৌ আমাৰ ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো আমাৰ কি হ'ব, বতাহ হৈ যাব। গতিকে 1 বি, 2 এ, 3 চি, ঠিক আছে, আমি মিলালো। তেনেহ'লে 1 নম্বৰ বা এ নম্বৰ অপশ্যন ইজ দ্য কি হ'ব, ৰাইট অপশ্যন হ'ব বা কাৰেক্ট অপশ্যন হ'ব, ঠিক আছে। আফটাৰ ডেট তলৰ কোনটো অৰ্থনৈতিক ভূগোলৰ শাখা নহয়, ইকনমিক জিঅ'গ্ৰাফিৰ শাখা কোনটো নহয়, আমাৰ এগ্ৰিকালচাৰ জিঅ'গ্ৰাফি এয়া হয়, তাৰপিছত আমাৰ ৰিচোৰ্চেছ জিঅ'গ্ৰাফি সম্পদ ভূগোল এয়াও হয়, প্লানিং এণ্ড ডেভেলপমেণ্ট জিঅ'গ্ৰাফি এয়াও হয়, কিন্তু নেচাৰেল জিঅ'গ্ৰাফি কোনো অংশ নহয় আমাৰ ইকনমিক জিঅ'গ্ৰাফিৰ। প্ৰাকৃতিক ভূগোলৰ অংশ আমাৰ নেচাৰেল জিঅ'গ্ৰাফি, আমাৰ ইকনমিক জিঅ'গ্ৰাফিৰ কি নহয়, অংশীদাৰ নহয় বা সাবসেক্টৰ নহয়, ঠিক আছে। আফটাৰ ডেট 29 নম্বৰ কোৱেশ্চন কি কৈছে, তলত উল্লেখ কৰা কোনবোৰ সম্পদৰ বৈশিষ্ট্য লিখিব কৈছে। উপকাৰিতা, ইয়েছ সম্পদ হ'বলৈ হ'লে উপকাৰিতা জ্ঞান থাকিব লাগিব, গুণ থাকিব লাগিব। গ্ৰহণযোগ্যতা, ইয়েছ মানুহে গ্ৰহণ কৰিবও লাগিব। কাৰ্যকাৰিতা, ইয়েছ কামত আহিব লাগিব। পৰিৱৰ্তনশীলতা, আমি পৰিৱৰ্তন কৰিব পৰা হ'ব লাগিব। একদমেই নহয়, সম্পদ কেনেকৈ আমি পৰিৱৰ্তন কৰিম। পেট্ৰল আছে আজি, পেট্ৰল এখন এতিয়া এটা সম্পদ হয়, এতিয়া পেট্ৰলক আমি কেনেকৈ পৰিৱৰ্তন কৰিম, পেট্ৰলক আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ। গতিকে 1, 2 আৰু 3 এইকেইটা এনচাৰ আমাৰ ৰাইট অপশ্যন হ'ব। 1, 2, 3 কাৰেক্ট, ঠিক আছে, শুদ্ধ। 1, 2, 3 কি হ'ব, শুদ্ধ। গতিকে 1 নম্বৰ অপশ্যন ইজ দ্য কাৰেক্ট অপশ্যন। ওকে, আফটাৰ 30 নম্বৰ, অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক কি বুলি কোৱা হয়। যিবিলাক বস্তুৰ বিনিময় মূল্য আছে তাক আমি সম্পদ বুলি কওঁ, চিম্পল লজিক। তোমালোকে যদি অলপো পঢ়িছা পৰীক্ষাৰ কাৰণে তেনেহ'লে পাবা এইবিলাক, ঠিক আছে। আফটাৰ ডেট এচিড বৰষুণ সাধাৰণতে ক'ত হ'ব, আৰু ইয়াত দি আছে মেৰু অঞ্চলত হ'ব, নহ'ব। অৰণ্য অঞ্চলতো নহ'ব, ঘাঁহনি অঞ্চলতো নহ'ব, ঔদ্যোগিক অঞ্চলত। এচিড বৰষুণ বুলি কোৱাৰ লগে লগে তাৰমানে বায়ুৰ পৰিৱেশ যিখিনি বায়ুমণ্ডলখিনি আছে সেইখিনি বৰবাদ হৈ যায়, নষ্ট হৈ যায়, আৰু ওলোৱা বায়ুমণ্ডলত যিখিনি আমাৰ ধোঁৱা ওলাই পিনে আকাশলৈ গুচি যায় সেইখিনি আকৌ মেঘ হৈ পিনে তাতে বৰষুণ হিচাপে পৰে। ক'ত পৰিব তেনেহ'লে, ঔদ্যোগিক অঞ্চলত পৰিব, ঠিক আছে। যিখিনি আমাৰ এচিড ৰেইন, এইখিনি এচিড ৰেইন হ'ব, ঠিক আছে। আফটাৰ ডেট 32 নম্বৰ, পৃথিৱীৰ স্থলভাগৰ প্ৰায় কিমান শতাংশ ভূমি মৰুকৰণৰ কবলত হৈ পৰিছে, মেৰুকৰণৰ কবলত পৰিছে, মানে মৰুভূমি হৈ গৈ আছে। তেনেহ'লে 25% অংশ কি হৈ গৈছে, বৰ্তমান সময়ত মৰুভূমি অৱস্থা হৈ গৈছে, ঠিক আছে। আফটাৰ ডেট 33 নম্বৰ, তলত উল্লেখ কৰা কোনবোৰ কাৰকৰ দ্ৰুত গতিত পৃথিৱীৰ পৰিৱেশ পৰিৱৰ্তনৰ ক্ষেত্ৰত দায়বদ্ধ, মানে কোনবিলাক কাৰক তলৰ ভিতৰত পৰিৱেশ প্ৰদূষণ কৰি আছে বৰ্তমান সময়ত দ্ৰুতভাৱে। জনসংখ্যা বৃদ্ধি, অবভিয়াছলি জনসংখ্যা বৃদ্ধি হৈছে, পৰিৱেশৰ ক্ষেত্ৰত আমাৰ প্ৰভাৱ পৰি আছে।
ঔদ্যোগিকৰণ অবভিয়াছলি খালি কেৱলমাত্ৰ ফ্যাক্টৰী হৈ আছে কোম্পানী হৈ আছে এইবিলাকে আমাৰ আল্টিমেটলি পৰিবেশত হেম্পাৰ কৰিব নগৰীকৰণ অবভিয়াছলি বেছি নগৰীকৰণ হৈ আছে সকলোৱে নগৰত গৈ আছে সকলোৱে নগৰত গৈ পিনে ইনকাম কৰিব বিচাৰি আছে গতিকে আল্টিমেটলি নগৰীকৰণ আমাৰ এটা প্ৰবলেম হৈ গৈ আছে কিন্তু বনানীকৰণ ফৰেষ্ট্ৰেশন ইজ এ পজিটিভ ওয়ার্ড এটা পজিটিভ কি পজিটিভ বুলি কৈ আছো কাৰণ হৈ আছে যে ফৰেষ্ট্ৰেশন বুলি কোৱাৰ লগে লগে বননীকৰণ বুলি কোৱাৰ লগে লগে গছগছনি ৰোৱাৰ কথা কৈ আছে ঠিক আছে গছগছনি তেওঁ ৰোপণ কৰাৰ কথা কৈ আছে গছগছনি ৰোপণ কৰা ইয়া কি হ'ব আমাৰ নেগেটিভ পজিটিভ হৈ যাব বাকি সববিলাক কি দি আছে নেগেটিভ দি আছে গতিকে আমাৰ 1 2 আৰু 4 নম্বৰ অপচন ইজ দা কি হ'ব কারেক্ট অপচন হ'ব ঠিক আছে 1 2 আৰু 4 1 2 আৰু 4 ইজ দা কারেক্ট ঠিক আছে সো শুদ্ধ ঠিক আছে আফটার দ্যাট 34 নম্বৰ কোশ্চেন কি কৈ আছে সেউজগৃহ গেছবোৰৰ মাজত কোনটো গেছৰ ভূমিকা সৰ্বাধিক মানে যিখিনি আমাৰ গ্ৰীন হাউস গেছ আছে গ্ৰীন হাউস গেছেস এই গ্ৰীন হাউস গেছৰ ভিতৰত কোনটো গেছ বেছিকৈ পোৱা যায় হেয়া হল কাৰ্বন ডাই অক্সাইড গেছ ঠিক আছে আফটাৰ দ্যাট গোলকীয় উত্তাপ কি গ্লোবাল ওয়ার্মিং কি হয় গ্লোবাল ওয়ার্মিং কি হয় আমাৰ ইন্টারন্যাশনাল এটা আন্তর্জাতিক সমস্যা হয় এই স্থানীয় সমস্যা নহয় আঞ্চলিক সমস্যা নহয় ব্যক্তিগত সমস্যা নহয় এই আন্তর্জাতিক সমস্যা ঠিক আছে আফটার দ্যাট 36 পরিবেশ শব্দটোৱে কোনো জীৱ বা জন্তুৰ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায় ইয়েস পরিবেশ বুলি কোৱাৰ লগে লগে জীৱ জন্তুৰ সকলো চাৰিওফালৰ যিটো পৰিবেশ আছে সেইখিনি বুজায় ওকে পরিবেশের উপাদানসমূহ মূলত দুটা ভাগত ভাগ হ'ব পাৰে জৈৱিক আৰু অজৈৱিক মানে পরিবেশের উপাদান দুটা এটা হল জৈবিক উপাদান এটা হল অজৈবিক উপাদান ইয়েস দ্যাট ইজ অলসো কি হবে আমার কারেক্ট হবে তাহলে 2 নম্বর অপশন ইজ দা কি হবে কারেক্ট অপশন হবে ঠিক আছে আফটার দ্যাট 37 ভারতীয় সংসদীয় গণতন্ত্রের কোনটো ধারণাটো কোন দেশের সংবিধানের উপর অনুকরণ করা হয়েছে ভারতীয় সংবিধানের গণতন্ত্র যেখানে ধারণা আছে গণতন্ত্র মানে কি গণতন্ত্র মানে হল আমার কি ডেমোক্রেসি ডেমোক্রেসি যেখানে ধারণা আছে কনসেপ্ট আছে কার পড়া লওয়া হয়েছে কর্পোরাল লওয়া হয়েছে এখানে আমার ইংল্যান্ডের পড়া লইছে ঠিক আছে ইংল্যান্ড আবার অ্যানসার হবে ঠিক ইংল্যান্ড ঠিক আছে আপনার 38 ভারতীয় সংবিধান গ্রহণ করা হয়েছিল ভারতীয় সংবিধান কিমান সনত গ্রহণ করা হয়েছিল অ্যাডপ্ট করা হয়েছিল 26 নভেম্বর 1949 সনত আর কার্যকারী কিমান সনত করা হয়েছিল 26 জানুয়ারি 1950 ইমান সনত কি করা হয়েছিল কার্যকারী করা হয়েছিল ভারতীয় সংবিধানখন আমার ঠিক আছে তাৰপিছত কি কৈ আছে যে তলৰ কোনটা ভারতীয় সংবিধান আত্মা বুলি কোৱা হয় আত্মা মানে কি সোল বুলি কোৱা হয় প্ৰিএম্বল প্ৰস্তাৱনা কি বুলি কোৱা হয় সোল বুলি কোৱা হয় ঠিক আছে আমাৰ ভারতীয় সংবিধান আত্মা ঠিক আছে আফটার দ্যাট কি কৈ আছে সমাজবাদী ধর্মনিরপেক্ষ আৰু ঐক্য শব্দকেইটা কোন সংশোধনী অনুসৰি প্ৰস্তাৱনা সংযোগ কৰা হৈছিল ঠিক আছে এই তিনিটা শব্দ এটা হল সোশিয়ালিস্ট এটা হল সেকুলার এটা হল ইউনিটি কেতিয়া এড কৰি দিয়া হৈছিল 42তম সংশোধনীৰ জৰিয়তে এড কৰি দিয়া হৈছিল আৰু টাইমটো হল 1976 ঠিক আছে আফটার দ্যাট 41 নম্বৰ কি কৈ আছে তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয় বাণিজ্যিক বেংকৰ কাৰ্য কোনটো নহয় বাণিজ্যিক বেংক সকলো বিলাক কাম কৰে এক্সেপ্ট আমাৰ যিখিনি মুদ্রা ছাপাকৰণ আছে মুদ্রা ছাপাকৰণ বাদ দি পিনে মুদ্রা কোনে ছাপে আরবিআই এ মুদ্রা ছাপা কৰিব আরবিআই রিজার্ভ ব্যাংক অফ ইন্ডিয়া আৰু সঞ্চয় গ্রহণ কৰা ঋণ মুদ্রা সৃষ্টি কৰা ঋণৰ যোগান ধৰা এইবিলাক সববিলাক কমাৰ্শিয়াল বেংকৰ কাম হয় ঠিক আছে যেনেকৈ এসবিআই বেংক আইডিবিআই বেংক পাঞ্জাব ন্যাশনাল বেংক এইবিলাক বেংকৰ ঠিক আছে আফটার দ্যাট 42 কি কৈছে মুদ্রাৰ ক্ৰম বিকাশৰ পাঁচটা পৰ্যায় যথাক্ৰমে লিখিব কৈছে মুদ্রা কেনেকৈ বিকশিত হল সো নাম্বার 1 কি আহিব বাটার সিস্টেম আহিব তেনেহলে বি নম্বৰ অপশন হ'ব না নাই এইটো আমি চাও ধাতু মুদ্রা নাম্বার সিস্টেমৰ লগে লগে ধাতু মুদ্রা নাহে এটো নাম্বার সিস্টেম দিয়ে নাই গতিকে ইও নহব ঠিক আছে 3 নম্বৰ প্ৰথমে আহিব বাটার সিস্টেম ইয়েস এনিমেল মানি ইয়েস আহিব তাৰপিছত কি বুলি কৈ আছে ধাতু অমুদ্ৰিত ধাতু মুদ্রা ইয়েস দ্যাট ইজ অলসো রাইট তাৰপিছত ধাতুগত মুদ্রা তাৰপিছত কি বুলি কৈ আছে কাগজে মুদ্রা ইট ইজ অলসো রাইট তেনেহলে সি নম্বৰ অপশন ইজ দা কি হ'ব আমাৰ কারেক্ট অপশন হৈ যাব ঠিক আছে আফটার দ্যাট 43 নম্বৰ কি কৈ আছে যে এগ্রিকালচার ডেভেলপমেন্ট ব্যাংকের কথা কৈছে নাবার্ড হল আমাৰ এগ্রিকালচার ডেভেলপমেন্ট ব্যাংক নাবার্ডৰ ফুল ফর্ম হল ন্যাশনাল ব্যাংক ফর এগ্রিকালচার এন্ড রিসার্চ এন্ড রুরাল ডেভেলপমেন্ট এর হেডকোয়ার্টার আছে মুম্বাইত মনত ৰাখিবা যিমান বিলাক ব্যাংক আছে না ব্যাংকৰ সব বিলাকৰ হেডকোয়ার্টার সাধাৰণতে ক'ত থাকে জানা মুম্বাইতে থাকে এসবিআই এর ফুল ফর্ম কি স্টেট ব্যাংক অফ ইন্ডিয়া ঠিক আছে তাৰপিছত আরবিআই এর ফুল ফর্ম কি আরবিআই এর ফুল ফর্ম রিজার্ভ ব্যাংক অফ ইন্ডিয়া হেডকোয়ার্টার ক'ত মুম্বাই আইডিবিআই এর ফুল ফর্ম কি ইন্ডাস্ট্রিয়াল ডেভেলপমেন্ট ব্যাংক অফ ইন্ডিয়া হেডকোয়ার্টার ক'ত মুম্বাই সিডবির ফুল ফর্ম কি ইয়াত আমাৰ লগৰ পৰীক্ষাত আহিছে স্মল ইন্ডাস্ট্রিজ ডেভেলপমেন্ট ব্যাংক অফ ইন্ডিয়া ইয়াৰ হেডকোয়ার্টার ক'ত আছে লখনৌত আছে ঠিক আছে
গতিকে খুবই এটা সুন্দৰ কৰি কনসেপ্ট আমি এটা বুজিলো ঠিক আছে গোটেইখিনি আমি ক্লিয়াৰ কৰি ললো ঠিক আছে ওকে নাম্বার হৈ গল এটি কি কৈছে দ্যাট ইজ নট দ্য ক্যারেক্টারিস্টিক্স অফ মানি আমার টাকার কোনখিনি বৈশিষ্ট্য নহয় সাধারণ গ্রহণযোগ্যতা ইয়েস টাকা সকলে গ্রহণ করে তারল্য গুণ আমি যিকোনো সময় চেঞ্জ কৰিব পাৰো টাকাখিনি ঠিক আছে তারল্য গুণ আছে তাৰপিছত সহজে নষ্ট হোৱা গুণ সহজে নষ্ট হৈ যায় নষ্ট হোৱা গুণ কৈছে ন ওকে পূর্ণ সাদৃশ্যতা ইয়া আমার রাইট অপশন হবে কিন্তু এই অ্যানসার না হবে অ্যানসার কোনটো হবে জানা অ্যানসার হবে আমার এইখিনি ইজিলি পারসেলেবল গোল সহজে নষ্ট ন হওয়া গুণ সহজে নষ্ট হই না যায় নষ্ট হওয়া গুণ সহজে নষ্ট হই যায় ইয়া রং দিয়ে আছে ঠিক আছে তাহলে ডি নম্বর অপশন ইজ দা কি হবে আমার কারেক্ট অপশন হবে আফটার দ্যাট 45 নম্বরত সিডবির কথা কইছে সিডবির ফুল ফর্ম হল স্মল ইন্ডাস্ট্রিজ ডেভেলপমেন্ট ব্যাংক অফ ইন্ডিয়া হেডকোয়ার্টার কেবল মাত্র আমার আছে কত লখনৌ আর বাকি বিলা কত ছিল মুম্বাই ছিল তাহলে ইয়ার অ্যানসার কি হয়ে যাব লখনৌ হয়ে যাব ঠিক আছে বাকি কোশ্চেন বিলাক তোমালোকে চাই লবা ইয়েলৈ মই তোমালোকক সলভ কৰি দিলো অ্যানসার বিলাক দাগ দি বিনে লবা কোশ্চেন কিনি পড়ি দিছো নাকি স্বদেশী আন্দোলনের জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা আমাৰ স্বদেশী আন্দোলন যেতিয়া হৈছিল এই আন্দোলনকে জাতীয় শিক্ষালৈ কেনেকৈ আগবাঢ়ি গল শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি আহিল এইখিনি কথা সুধিছে তাৰপিছত ভাৰতৰ আইন অমান্য আন্দোলন যেতিয়া হৈছিল কেতিয়া সংগঠিত হৈছিল আইন অমান্য আন্দোলন হৈছিল আমাৰ কিমান জনত যে 1930 সনত তেতিয়া ডান্ডি মাৰ্চ হৈছিল ঠিক আছে তাৰপিছত মহাত্মা গান্ধীয়ে এই আন্দোলনটো কেনেকৈ পৰিচালনা কৰিছিল তেওঁ কেনেকৈ পৰিচালনা কৰিছিল এই পৰিচালনাৰ ঘটনাখিনি লিখিব দিছে তেওঁ তোমালোকক ঠিক আছে ফুলগুৰি ধাৱাৰ ওপৰত চমু টকা লিখিব দিছে 1861 ত হৈছিল আৰু মিডিল আসামত হৈছিল ঠিক আছে 49 নম্বৰ কি কৈছে স্বাধীনতা আন্দোলনত ভাৰতীয় জাতীয় সেনা বাহিনীৰ গ্ৰহণ কৰা ভূমিকা সম্পৰ্কে আলোচনা কৰা ভূমিকা লিখিব গৈছে ভাৰতীয় স্বাধীনতা আন্দোলনৰ জাতীয় সেনা বাহিনী our national Indian national army আমার জব কি আছিল আমার নেতাজী সুভাষ চন্দ্র বোস আছিল ঠিক আছে এস্টাবলিশ হৈছিল 1942 সনত আৰু ক্যাপ্টেন আছিল বা এস্টাবলিশ কোনে কৰিছিল ক্যাপ্টেন জেনারেল মোহন সিং ঠিক আছে মোহন সিংয়ে কি কৰিছিল আৰম্ভ কৰিছিল গতিকে এই ইয়াৰ বিষয় লিখিব দিছে তোমালোকক 50 নম্বৰ কৈ আছে কি সিপাহী বিদ্ৰোহ কথা কৈ আছে অসমত 1856 সনত যেটো বিদ্ৰোহ হৈছিল সিপাহী বিদ্ৰোহ ইয়াৰ সমালোচনা কৰিব দিছে আলোচনা কৰিব দিছে আৰু অৰ দিবিনে দি আছে আকৌ অসমত 1957 সনত বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ আলোচনা কিয় বিফল হৈছিল কিয় ফেল হৈছিল কিয় জয় হ'ব পৰা না আছিল ইয়াৰ কাৰণসমূহ লিখিব দিছে ঠিক আছে 51 নম্বৰ মৰুকৰণ বুলিলে কি বুজা ডিজাৰ্টিফিকেশন বুলিলে কি বুজা ঠিক আছে মৰুকৰণৰ সমস্যাবিলাক লিখিব দিছে 52 নম্বৰ হোৱাট ডু ইউ মিন বাই ৰিনিউৱেবল এণ্ড নন ৰিনিউৱেবল ৰিসোৰ্সেস এই দুটা মানে তোমালোকক লিখিব কৈছো লগতে কি কৰিবা তোমালোকে এক্সাম্পল দিবা নেক্সট কি কৈ আছে হোৱাট ইজ গ্লোবাল ওয়ার্মিং গোলকীয় উষ্ণতা বৃদ্ধি কাক কোৱা হয় গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিণতিসমূহ আলোচনা কৰিব দিছে তাৰপিছত ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা দুটা বৈশিষ্ট্য লিখা যে ভাৰতীয় আমাৰ যিখিনি ফেডাৰেল সিস্টেম আছে তাতে কি কৰিছিল দুটা কেনেকুৱাকৈ বৈশিষ্ট্য লিখিব লাগে এনেকুৱাকৈ যাতে সেই আমাৰ সিস্টেমটোৰ এটা বৈশিষ্ট্য হয় বা দুটা বৈশিষ্ট্য হয় ঠিক আছে তেনেহলে কি লিখিবা তাৰপিছত 55 ভাৰতীয় সংসদৰ সদন দুটাৰ নাম কি এটা হল ৰাজ্যসভা এটা হল কি লোকসভা ঠিক আছে বিনিময় পদ্ধতি তিনিটা অসুবিধা খুব সোজা ইজি বিনিময় পদ্ধতি তাৰপিছত কৈ আছে কি সম্পদ সংৰক্ষণৰ তিনিটা পদ্ধতিৰ নাম উল্লেখ কৰিব গৈছে কেনেকৈ আমি সম্পদবিলাক কি কৰিব পাৰো আমাৰ সংৰক্ষণ কৰিব পাৰো সো থ্যাংক ইউ সো মাচ ইমান দূৰ লৈ আমাৰ ভিডিওখিনি আমাৰ ক্লাছখিনি চোৱাৰ বাবে ঠিক আছে আকৌ এবাৰ তোমালোকক এবিসি কোচিং আসাম চেনেলটোলৈ স্বাগতম জনাইছো এতিয়া যদি সাবস্ক্ৰাইব কৰি লবা আৰু আমাক সাপোৰ্ট কৰি যোৱা হাজাৰ হ'বলৈ আৰু বেছি সময় নাই হাজাৰ হ'লে পিনে তোমালোকে সকলোৱে কি পাবা পাৰ্টি পাবা ঠিক আছে সো আজিৰ ক্লাছটো মানে অহা ক্লাছত লগ পাই আছো জয় হিন্দ জয় ভাৰত